হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিহু উপলক্ষে এটি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজি একচুৱেলি মা আৰু মই দুজনী মিলি পিঠা বনাইছোঁ আৰু বোলো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু সকলোকে এই ক্ষণতে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে বলক বাৰু ভিডিঅ'টোৰ মাজলৈ। এয়া পিঠা বনাবলৈ বাউল এটিত মই পিঠাগুড়ি লৈ লৈছোঁ। আৰু অকণকৈ পানী দি গৈছোঁ। আৰু পিঠাগুড়িখিনি একচুৱেলি মই ভাজি লোৱা আছিলে আৰু সেয়েহে পানী অকণমান বেছিকৈ প্ৰয়োজন হৈছিল। আপোনালোকে ভাজি নল'লেও হ'ব, যদি কেঁচা পিঠাগুড়ি ইউজ কৰে কোনো কথা নাই। এই পিঠাগুড়িখিনি অকণ পানী দি কেনে মুঠি আছোঁ। ইয়াত অকণমান নিমখ দি ল'ম, লগতে নাৰিকল আৰু গুড়খিনিও ভাজিব ল'ম। পানী বহুত খাইছে যিহেতু ভাজি লোৱা হৈছে, এয়া মানে শুহি যায় পানীটো। আৰু মই আটা মুঠাৰ নিচিনাকৈ ইয়াতে ডো বনাই লৈছোঁ। ধুনীয়াকৈ ইয়াত ডোটো তৈয়াৰ কৰিলোঁ। আকৌ অকণমান মঠিব লাগিব। আৰু মুঠি লৈছোঁ যাতে কোমল হয় পিঠাটো। লগতে নাৰিকল আৰু গুড় ভাজি লৈছোঁ কেৰাহী এটাত। আৰু পিঠাগুড়িখিনি মুঠি লৈছিলোঁ, তাৰ সৈতে যিখিনি নাৰিকল ভাজি লোৱা হৈছে সেইখিনি মিক্স কৰি দিয়া হৈছে। আৰু এয়া মায়ে মিক্স কৰি আছে। আৰু যেতিয়া নাৰিকলখিনি পিঠাগুড়িৰ সৈতে মিক্স কৰা হয়, ধুনীয়াকৈ লাড়ু বনাই হাতেৰে অকণমান থেপেচা কৰি দিয়া হৈছে। এয়া আৰু আপোনালোকে চেনিও দি দিব পাৰে যদি গুড়টো খাই বেয়া পায়। আৰু এইদৰে খাবলৈ খুব সোৱাদ ভৰা হয় আৰু সময়ো কমতে হয়। আৰু বেছি সময়ো লগা নাই, পিঠাখিনি ষ্টিমত দি দিছোঁ। এয়া ধুনীয়াকৈ এবাৰ ষ্টিম কৰা হৈ গ'ল আৰু নেক্সট বাৰ ষ্টিম কৰিব লৈছোঁ। দ্বিতীয়বাৰৰ বাবে যিখিনি ষ্টিম কৰিব দিম গোটেইখিনি পেপাৰত লৈ লোৱা হৈছে। এতিয়া দ্বিতীয়বাৰৰখিনি বহাই দিম আৰু গোটেইকেইটা একে চাইজৰে কৰিছোঁ। এয়া মায়ে টেষ্ট কৰি চাইছে, হোৱা নাই আৰু প্ৰায় নমাই থ'ব। আৰু পিঠাখিনি খাবলৈ খুব ছফ্ট হৈছিলে। আৰু আপোনালোকে অতি কম সময়ৰ ভিতৰতে এইদৰে টেষ্টি পিঠা বনাব পাৰে। আজিলৈ আহিছোঁ, বাই।